শিক্ষাগুৰুসকল জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যি এলপি আৰু ইউপি স্কুলৰ যিসকল কন্ট্ৰেকচুৱেল টিচাৰ আছে এছএছএ বা ষ্টেট পুলৰ তেওঁলোকৰ যি ৰেগুলাৰ হোৱাৰ যি এডভাৰটাইজমেণ্ট এইটো বহু জল্পনা কল্পনাৰ মূৰত এতিয়া প্ৰকাশ পালে আৰু এই এডভাৰটাইজমেণ্টখনত কেতিয়াৰ পৰা কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই ক্ৰাইটেৰিয়া কি হ'ব সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো চাব পাৰিছে এডভাৰটাইজমেণ্ট ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ তো এইটো বিশেষকৈ যিসকল কন্ট্ৰেকচুৱেল টিচাৰ আছে শিক্ষাগুৰু আছে তেওঁলোকৰ কাৰণে এইটো এডভাৰটাইজমেণ্ট বাকীসকলৰ কাৰণে নহয় এইটো নাম্বাৰটো চাব পাৰিছে উইথ এ ভিউ টু ছাপৰ্ট ষ্ট্ৰেংথেন এণ্ড ইম্প্ৰুভ দ্য কোৱালিটি অফ এলিমেণ্টাৰী এডুকেশ্যন ইন দি ষ্টেট অফ আছাম এণ্ড ইন পাৰ্চুৱেঞ্চ অফ Government Approval Bide E-File number 517326 dated 2/8/2024 and in exercise of powers under the Assam Elementary Education Provincialization 4th Amendment Rules 2024. তো এইটো বিশেষকৈ এলিমেণ্টাৰী এডুকেশ্যনত যিহেতু যিসকল কন্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকে বহুত কষ্ট কৰি আছে গতিকে এই এডুকেশ্যন ডিপাৰ্টমেণ্টটো আৰু শক্তিশালী আৰু ভাল ছাপৰ্ট দিয়াৰ কাৰণে এই শিক্ষাগুৰুসকলক বিশেষকৈ কন্ট্ৰেকচুৱেল শিক্ষাগুৰুসকলক যাতে ৰেগুলাৰ কৰাৰ কাৰণে এই এডভাৰটাইজমেণ্টটো ওলাইছে অনলাইন এপ্লিকেশ্যনছ আৰ hereby invited from willing and eligible candidates who are working as contractual and stateful contractual teachers under Samagro Shiksha Assam SSA through the official website of DEE Assam, that is dee.assam.gov.in for filling up of 35,133 consisting of assistant teacher of lower primary, assistant teacher of upper primary and science graduate teacher in upper primary, etc. তো ইয়াত যিসকল শিক্ষাগুৰুৰ ইচ্ছা আছে আৰু তেওঁলোক এলিজিবল হয় তাৰ কাৰণে যিমানখিনি অৰ্হতা লাগে সকলো আছে অৰ্থাৎ টেট ডিএলএড এইবিলাক আছে সেই শিক্ষাগুৰুসকলে এই 35,133টা পোষ্টৰ কাৰণে এই এডভাৰটাইজমেণ্টটো দিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইন দ্য ইনিচিয়েল পে অফ পেমেণ্ট টু ₹14,000 and ₹70,000 plus grade pay and other allowances as advisable as per the Assam Service Revision of Pay Amendment Rules 2019 আৰু তেওঁলোকক বিশেষকৈ পেমেণ্টটো 14,000ৰ পৰা 70,000ৰ লগতে গ্ৰেড পে যিটো আছিল অৰ্থাৎ এলপি স্কুলৰ 7,400 গ্ৰেজুৱেট হলে আৰু এমই স্কুলত 8,700 সেই মতে 2019ৰ এই যিটো হেৰি আছে যে আসাম সাৰ্ভিস ৰিভিজন অফ পে এমেন্ডমেন্ট ৰুলস তাৰ মতে তেওঁলোকক এপইন্টমেন্ট দিয়া হ'ব তো কন্ডিশন কি ৰাখিছে চাই লওক Conditions of recruitment: the candidates as on 31st July 2024 must be working as contractual and stateful contractual teachers under SSA. তো এই প্ৰাৰ্থীজন 31 জুলাই 2024 লৈকে অৰ্থাৎ এইখিনি সময়লৈকে তেওঁ কন্ট্ৰাকচুৱেলত চাকৰি কৰা হ'ব লাগিব কন্ট্ৰাকচুৱেলে হওক বা ষ্টেটফুলে হওক SSA ৰ আণ্ডাৰত The candidates must complete 5 years of continuous service as on 31st July 2024 as contractual and stateful contractual teachers under SSA. আৰু প্ৰাৰ্থীজন 5 বছৰ 31st July 2024 লৈকে একদম কন্টিনিউয়াস কাম কৰা হ'ব লাগিব 1-2 বছৰ কৰা হলে নহব Eligible candidates shall apply online in the official website DEE Assam, that is dee.assam.gov.in from 10 a.m. of 6/8/2024 to midnight of 12/8/2024 আৰু প্ৰাৰ্থী সকলে এই DEE যিটো ওয়েবসাইট dee.assam.gov.in তাত 6 তাৰিখ আগষ্টৰ 10 বজাৰ পৰা 12 তাৰিখ আগষ্টৰ মাজ ৰাতিলৈকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ সময় মাত্ৰ 6 দিন মনত ৰাখিব গতিকে আপুনি ডিসিশন লৈ পেলাই অতি সোনকালে এপ্লাই কৰিব লাগিব Offline applications will be accepted. আৰু কোনো ধৰণৰ offline application গ্ৰহণ কৰা নহয় The Director of Elementary Education Assam reserves the right to cancel or postpone the recruitment at any state without assigning any reason thereof.
আৰু এলিমেণ্টাৰী এডুকেশ্যনৰ যিজন ডাইৰেক্টৰ আছে তেওঁ যিকোনো সময়ত এই এডভাৰটাইজমেণ্টটো কেঞ্চেল কৰিব পাৰে বা পষ্টপন কৰি দিব পাৰে কোনো ধৰণৰ কাৰণ নেদেখুৱাকৈ A candidate shall apply in the same category of post that she was holding as contractual or stateful contractual teacher and on only in one post. আৰু এজন প্ৰাৰ্থীয়ে কেৱল এটা পোষ্টত এপ্লাই কৰিব পাৰিব আৰু তেওঁ কন্ট্ৰেকচুৱেল বা ষ্টেটফুল কন্ট্ৰেকচুৱেলত যি পোষ্টত আছিলে সেই পোষ্টতে এপ্লাই কৰিব পাৰিব অৰ্থাৎ এজন শিক্ষাগুৰু যদি তেওঁ ধৰক ইউপি টেট পাছ কৰি থৈছে কিন্তু তেওঁ এলপিত কাম কৰি আছে তেওঁ কিন্তু এতিয়া ইউপিত এপ্লাই কৰিব নোৱাৰে তেওঁ এলপি স্কুলতে এপ্লাই কৰিব লাগিব যদিহে তেওঁ আগতে এলপি স্কুলত কাম কৰি আছিলে Documents required will be notified on the online portal. আৰু কি নথিপত্ৰ লাগিব সেইবিলাক অনলাইন পৰ্টেলত আপোনালোকে পাই যাব Attention to applications গতিকে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা কৈছে চাই লওক All the candidates are requested to visit the official website of DWA Assam at dw.assam.gov.in as all the further information updates related to recruitment will be provided only in the DW official website. আৰু সকলো প্ৰাৰ্থীকে জনোৱা হৈছে যাতে তেওঁলোকে DWৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো সদায় ভিজিট কৰি থাকে কাৰণ সকলো ধৰণৰ আপডেট সেই ৱেবছাইটতে দিয়া হ'ব dw.assam.gov.in গতিকে এইখিনি আছিলে কন্ট্ৰেকচুৱেল আৰু যিসকল ষ্টেটফুল টিচাৰ আছে তেওঁলোকৰ এডভাৰটাইজমেণ্ট সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ কথা যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব এনেকুৱা দৰকাৰী ইনফৰমেশ্যনবোৰ আগতীয়াকৈ পাই থাকিবলৈ থেংক ইউ